গোটেই অসমৰ ভিতৰত ওয়াটাৰ বডিজবোৰ প্ৰিজাৰ্ভ হ'ব লাগে অকল ওয়াটাৰ বডি প্ৰিজাৰ্ভে কৰা নহয় ওয়েটল্যান্ড প্ৰিজাৰ্ভ হ'ব লাগে আৰু লগতে আপোনালোকে নতুন এটা ফিনোমিনা অসমত দেখিবলৈ পাই আছে যোৰহাটত হিদিনা কৃত্ৰিম বানপানী হ'ল ডিব্ৰুগড়ত কিছুদিন আগত কৃত্ৰিম বানপানী হৈ গ'ল পলাকবাৰীৰ নিচিনা জাগাটো কৃত্ৰিম বানপানী হোৱা আৰম্ভ হৈছে যেনেকে যেনেকে নগৰীকৰণ হ'ব চহৰীকৰণ হ'ব আৰবানাইজেশ্যন হ'ব এই সমস্যাবোৰ বাঢ়ি বাঢ়ি যাই থাকিব তো যেতিয়া এই ব্ৰিজবোৰ হ'ব বস্তি হ'ব ডেভেলপমেন্ট হ'ব আৰবানাইজেশ্যন হ'ব মানুহ থকা আৰম্ভ কৰিব ডাঙৰ ডাঙৰ অট্টালিকা হ'ব বিল্ডিং হ'ব ফেক্টৰী হ'ব এই গোটেই ব্যৱস্থা যেতিয়া হ'ব পানী যোৱা বাটবোৰ মানুহে পুতি পেলাব এটো হ'ব নালাগে নেচাৰেল পুখুৰী আছে ব্যক্তিগত মানে মানুহৰে পুখুৰী নহক কিয় যদি 2 একৰৰ বেছি পুখুৰী আছে আমি বিচাৰিছো যে এটো পুতিব নালাগে নগৰ অঞ্চল আৰু মাস্টাৰ প্লান এৰিয়াত ওয়াটাৰ বডিৰ সংৰক্ষণ হ'ব লাগে অকল সংৰক্ষণ নহয় সম্বৰ্ধনও হ'ব লাগে আৰু লগতে পানী আৰু আহা যোৱা বাট এবিলাক মুকলি হৈ থাকিব লাগে গোটেই আইনটো আহা দিনবোৰত এক ব্যৱস্থা কৰিব যাৰ জৰিয়তে পানী আহা যোৱা বাট পুখুৰী ওয়াটাৰ বডি ওয়েটল্যান্ড আমি প্ৰিজাৰ্ভ কৰিব পাৰিম আৰ্টিফিশিয়াল ফ্লাড ভৱিষ্যত হ'ব নালাগে তাৰ ব্যৱস্থা কৰিব পাৰিম এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ডেভেলপমেন্ট হয় পানী আহা যোৱা বাটবোৰ বন্ধ কৰি দিয়া যায় তাৰ পৰাও আমি ইয়াক ৰেহাই কৰিম আৰু মই ভাবো এই একখনে আহা দিনবোৰত নতুন প্ৰজন্মক এক ভাল নগৰ দিব নহলে যিমানে নগৰ আপুনি বনাই যাওক যিমানে কংক্ৰিট ষ্ট্ৰাকচাৰ কৰক যদি পানী যোৱা বাটটো ঠিক নহয় তেতিয়াহলে নগৰত কোনোদিন সুখ শান্তি থাকিব নোৱাৰে অকল গুৱাহাটী নহয় অসমৰ প্ৰত্যেকটো মাস্টাৰ প্লান এৰিয়াত এই এক প্ৰযোজ্য হ'ব আৰু কোনো মাস্টাৰ প্লানত ভৱিষ্যত কৃত্ৰিম বানপানী হ'ব নালাগে তাতে একতে সহায় কৰিব